বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লতিবাৰী তৃতীয় খণ্ড গাঁৱত মানাহ নৈৰ তীব্ৰ গৰাখহনীয়া। দীৰ্ঘদিন ধৰি হৈ থকা খহনীয়াৰ ফলত অঞ্চলটোৰ ৰাইজৰ ঘৰ দুৱাৰ মাটি সম্পত্তি হেৰুৱাই সৰ্বহাৰা হৈ পৰিছে। গৰাখহনীয়ে তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলত বহু লোক ঘৰ বাৰী এৰি আন ঠাইলৈ যাবলগীয়া হৈছে। এতিয়ালৈকে চৰকাৰ তথা কোনো জনপ্ৰতিনিধিয়ে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা হাতত লোৱা নাই বুলি অভিযোগ ভুক্তভোগী ৰাইজৰ। নৈৰ গৰাখহনীয়াৰ কবলত পৰি গৃহহাৰা লোকসকলক সংস্থাপনৰ বাবে আজি পৰ্যন্ত কোনো ব্যৱস্থাই নললে প্ৰশাসন কিংবা চৰকাৰে। লতিবাৰী পার্ট 3 এবং মধুহল এই দুইটা সমষ্টি একদম মানে ভাঙ্গা নদীতে মানে নিয়ে গেছে। লতিবাৰী পার্ট 3 এখন বর্তমানে যায়, পাগলা বাজার পায় আর কি। এদিকে মানে দক্ষিণ সাইডে শেরমানের এলাকারে জিও বান দিছে, ওইখানে ভাঙে না। আমাদের এখন একটা যে কোনো একটা সার সুবিধা আপনারা যদি না করেন তাহলে আমরা কি উপায় করি? নদী নালাই তো ভাঙা চুরে একবার শেষ করে ফেলা দিল। আজকে ধরেন আপনারা যত ধরেন মন্ত্রী মিনিস্টার আছেন তারা যদি সহকারী না করেন তাহলে আমরা কি করবো? আপোনালোকে কিবা এটা ব্যৱস্থা কৰা, নকৰিলে আৰু কি হ'ব? মানুহবিলাক মৰি যাব, এনে আৰু ক'ত থাকিব? থাকাৰ কোনো ব্যৱস্থাই নাই। আপোনালোকে যিমান সোনকালে আহি ইয়াত আৰু কিবা এটা ব্যৱস্থা কৰি যোৱা, নহ'লেতো মানুহ সবকেইটা মৰি এনেই শেষ হ'ল। চৰকাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু স্থানীয় বিধায়কক শীঘ্ৰেই গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে। ব্যুৰ' ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।